ওম শান্তি। 17 জুলাই 2025 সাকাৰ মহাবাক্যৰ সম্পূৰ্ণ সাৰ কথা। মৰমৰ সন্তানসকল, উচ্চ হ'বলৈ হ'লে সদায় নিজৰ খতিয়ান চোৱা। কোনো কৰ্মেন্দ্ৰিয়ই যাতে প্ৰতাৰণা নকৰে। এই দুচকু বহুত প্ৰতাৰক, ইয়াৰ পৰা সাৱধান হোৱা। প্ৰশ্ন: সকলোতকৈ বেয়া অভ্যাস কোনটো? তাৰ পৰা ৰক্ষা পোৱাৰ উপায় কি? উত্তৰ: সকলোতকৈ বেয়া অভ্যাস হ'ল জিভাৰ সোৱাদ। কিবা ভাল বস্তু দেখিলে তেতিয়া লুকুৱাই খাই দিব। লুকুওৱা অৰ্থাৎ চুৰ কৰা। চোৰৰূপী মায়াইও বহুতৰে নাক কাণত ধৰি লয়। ইয়াৰ পৰা ৰক্ষা পোৱাৰ সাধন হৈছে যেতিয়াই কোনোবা ফালে বুদ্ধি যায় তেতিয়া নিজেই নিজক শাস্তি দিয়া। বেয়া অভ্যাসবোৰ দূৰ কৰিবলৈ নিজেই নিজক খুব ভৎসনা কৰা। ধাৰণাৰ বাবে মুখ্য সাৰ: 1. বিচাৰ বুদ্ধি সম্পন্ন হৈ নিজৰ পৰীক্ষা কৰিব লাগে যে দুচকুৱে প্ৰতাৰণাটো নকৰে। কোনো কৰ্মেন্দ্ৰিয়ৰ বশৱৰ্তী হৈ ওলোটা কৰ্ম কৰিব নালাগে। স্মৃতিৰ বলেৰে কৰ্মেন্দ্ৰিয়ৰ প্ৰতাৰণাৰ পৰা মুক্ত হ'ব লাগে। 2. এই সঁচা উপাৰ্জনৰ কাৰণে সময় উলিয়াব লাগে। পাছত আহিও পুৰুষাৰ্থৰ দ্বাৰা ঘাটি পুৰাব লাগে। এয়া বিকৰ্ম বিনাশ কৰাৰ সময়, সেইকাৰণে কোনো বিকৰ্ম কৰিব নালাগে। বৰদান: বালক তথা মালিকৰ পাঠৰ দ্বাৰা নিৰহংকাৰী আৰু নিৰাকাৰী হোৱা। বিস্তাৰ: বালক হোৱা অৰ্থাৎ সদৰ জীৱন পৰিৱৰ্তন হোৱা। কোনোবা যিমানেই ডাঙৰ দেশৰ মালিক নহওক, ধন বা পৰিয়ালৰ মালিক নহওক, কিন্তু পিতাৰ আগত সকলো বালক। তোমালোক ব্ৰাহ্মণ সন্তানসকলো বালক। সেয়েহে নিশ্চিন্ত বাদশাহ আৰু ভৱিষ্যতে বিশ্বৰ মালিক হোৱাগৈ। বালক তথা মালিক হওঁ, এইটো স্মৃতিয়ে সদায় নিৰহংকাৰী নিৰাকাৰী স্থিতিৰ অনুভৱ কৰায়। বালক অৰ্থাৎ সন্তান হোৱা মানে মায়াৰ পৰা হাত সাৰি যোৱা। শ্লোগান: প্ৰসন্নতাই ব্ৰাহ্মণ জীৱনৰ ব্যক্তিত্ব, সেয়েহে সদায় প্ৰসন্নচিত হৈ থকা। অব্যক্ত সংকেত: সংকল্প শক্তি জমা কৰি শ্ৰেষ্ঠ সেৱাৰ নিমিত্ত হোৱা। যিটো কাৰ্য বৰ্তমানৰ অনেক পদম্পতিয়ে কৰিব নোৱাৰে, সেয়া তোমালোকৰ এটা সংকল্পই আত্মাক পদ্মা পদম্পতি কৰি তুলিব পাৰে। সেয়েহে শ্ৰেষ্ঠ সংকল্প শক্তি জমা কৰা। শ্ৰেষ্ঠ সংকল্প শক্তি এনেকুৱা স্বচ্ছ কৰি তোলা যাতে লেশ মানুহ ব্যৰ্থৰ অস্বচ্ছতাও নাথাকে। তেতিয়া এই শক্তিয়ে চমৎকাৰ কাৰ্য কৰিব। ওম শান্তি।